নমস্কাৰ, জেএছ মটিভেটৰ আছাম চেনেলৰ এটা নতুন ভিডিঅ'ক লৈ আপোনাক স্বাগতম জনাইছো। আপুনি বাৰু টকা ধাৰে লৈছিল নেকি? আৰু সেই ধাৰ বা ঋণ ঘূৰাই দিয়াৰ বাবে আপুনি যদি কিছুমান বাধাৰ সন্মুখীন হৈছে বা অলপ পলম হৈছে, সময়মতে ঘূৰাব পৰা নাই, তেনেহ'লে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব। সকলোবোৰ ধাৰ বা ঋণৰ পৰা সোনকালে মুক্ত হ'ব পাৰিব। জ্যোতিষশাস্ত্ৰৰ মতে শনিবাৰ আৰু মঙলবাৰে কেতিয়াও টকা ধাৰে ল'ব নালাগে, কিয়নো এই দুটা দিনত টকা ধাৰে ল'লে বোলে বহুত বেছি সমস্যাৰ সৃষ্টি হয় বুলি কোৱা হৈছে। শনিবাৰে লোৱা ধাৰ হেনো কেতিয়াও শেষেই নহয়। সেইবাবে শনিবাৰ দিনটোত টকা ধাৰে লোৱাৰ বা টকাৰ কোনো লোনৰ বাবে আবেদন কৰা আৰু দলিলত চহী কৰাটো অশুভ বুলি কোৱা হৈছে। মেষ, তুলা, মকৰ আৰু কৰ্কট এই চাৰিটা লগ্নত লোৱা ধাৰ বা ঋণ বহুত সোনকালে পৰিশোধ কৰিব পাৰি। টকা ধাৰ লওঁতে পঞ্চম আৰু নৱম স্থানত কোনো শুভ গ্ৰহ আৰু নৱম স্থানত যাতে কোনো গ্ৰহ নাথাকে তাৰ প্ৰতি ধ্যান ৰাখিব কোৱা হৈছে। নহ'লে ধাৰ শেষ হোৱাৰ পূৰ্বে আৰু বাঢ়িহে গৈ থাকিব। অষ্টম অৰ্থাৎ ৮ সংখ্যাটোৰ শনি বুলি মনা হৈছে, গতিকে ৮, ১৬ আৰু ২৬ তাৰিখে কেতিয়াও টকা ধাৰে ল'ব নালাগে। এইকেইটা তাৰিখত লোৱা ধাৰে আপোনাৰ জীৱনটো আৰু অধিক কষ্টৰ মাজলৈ ঠেলি দিব পাৰে। ধাৰ ঋণ লোৱাৰ বাবে আবেদন কৰাৰ কাগজত কেতিয়াও কলা চিয়াঁহীৰে লিখিব নালাগে। এইটো জ্যোতিষশাস্ত্ৰৰ গণনাৰ মতে অশুভ বুলি মনা হৈছে। কলা চিয়াঁহীৰে টকা ধাৰে লোৱাৰ বাবে হস্তক্ষেপ কৰা আবেদনেও মানুহৰ পিছ নেৰে বুলি কোৱা হৈছে। এইখিনিতে এটা কথা কওঁ, জেএছ মটিভেটৰ আছাম চেনেলটো সম্পূৰ্ণ এটা নতুন চেনেল হয়। আপোনালোকৰ অকণমান মৰম আৰু ছাপোৰ্ট পালে আমি এই চেনেলটো আগবঢ়াই নিবৰ বাবে সুবিধা হ'ব। সকলোৰে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি মিছ কৰিব লগা নহয়। যদি আপোনাৰ টকা ধাৰে লোৱাৰ অতি আৱশ্যক হয়, তেনেহ'লে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰেহে টকা ধাৰে ল'ব বা টকাৰ বাবে আবেদন কৰিব। এই তিনিটা দিনত লোৱা ধাৰ বা ঋণৰ পৰা সোনকালে মুক্ত হ'ব পাৰি বুলি বাস্তুশাস্ত্ৰই কৈছে। আৰু এই তিনিটা দিনত লোৱাৰ ধাৰ পৰিশোধ কৰোঁতে কোনো সমস্যাৰ সৃষ্টি নহয় বুলি কৈছে। জ্যোতিষশাস্ত্ৰই কৈছে, টকা ধাৰে লোৱাৰ আগে আগে সদায় ভগৱানক চিন্তা কৰি মনতে এনেদৰে ক'ব লাগে, হে প্ৰভু, এই টকা আপোনাৰে আৰু ময়ো আপোনাৰে সন্তান। এই ধাৰ পৰিশোধ কৰোঁতে আপুনি মোক সহায় কৰিব। আৰু এইদৰে লোৱা ধাৰ বহুত সোনকালে শেষ হয় বুলি কোৱা হৈছে। বহুত সময়ত দেখা যায় ধাৰ বা ঋণ পৰিশোধ কৰিব নোৱাৰি বহুত লোকে সাৰ সম্পত্তি মাটি বাৰী পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হয়। যদি আপোনাৰো কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হয়, আপুনি কিছু সহজ উপায় বা পদ্ধতিৰে এনে পৰিস্থিতিৰ পৰা উদ্ধাৰ হ'ব পাৰিব। আপুনি সেই ধাৰ পৰিশোধ কৰিব পাৰিব। গতিকে এতিয়া কেনেকৈ ধাৰমুক্ত হ'ব পাৰি তাৰ দুটা উপায় দিব বিচাৰিছো। প্ৰথম তথা সকলোতকৈ সহজ ধাৰ বা ঋণৰ পৰা মুক্ত হোৱাৰ উপায়টো হ'ল আপুনি প্ৰতি মঙলবাৰে নিমখ নোহোৱাৰ আহাৰ গ্ৰহণ কৰক। লগতে পিঁয়াজ বা নহৰু নাখাব আৰু ৰাতিলৈ ধুনীয়াকৈ স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰক। 11টাৰ পৰা 1 বজাৰ ভিতৰত আপুনি এইটো কাম কৰক, কাৰণ এই সময়ছোৱাত কোলাহল দূৰ হয় বুলি কোৱা হৈছে আৰু চাৰিওফালে নীৰৱতা বা শান্তি বৰ্তি থাকে। এনে সময়ত আপুনি সহজেই ভগৱানৰ লগত সংযোগ স্থাপন কৰিব পাৰিব। ঘৰতে প্ৰভু হনুমান ভগৱন্তৰ ফটো বা মূৰ্তিৰ সন্মুখত বহি আপুনি ধূপ চাকি জ্বলাব। প্ৰভু ভগৱন্তৰ চৰণত ৰঙা ফুল অৰ্পণ কৰিব আৰু 11 বাৰ হনুমান চালিচাৰ পাঠ কৰিব। মনত ৰাখিব, এই নিয়মটো আপুনি 11টা মঙলবাৰে আপুনি কৰিব লাগিব। এনে কৰিলে খুব সহজে ধাৰ বা ঋণৰ পৰা মুক্ত হ'ব পাৰিব। 2 নম্বৰতে এখিলা কতো দাগি নোহোৱা পৰিষ্কাৰ পাণ ল'ব। পাণখিলা নফটাকৈ সাৱধানেৰে তাৰ ঠাৰিডাল ছিঙি দিব আৰু সেই পাণখিলাৰ লুটিয়াই তলৰ শিৰ থকা ভাগটো ওপৰলৈ কৰি ল'ব আৰু তাত পুৰত চাই 2টা লং পাণখিলা ওপৰত দিব আৰু পাণখিলা
নফটাকৈ খুব সাৱধানে ধৰি এখন বুৱতী নদীত উটুৱাই দিব আৰু হাতযোৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰিব যাতে আপোনাৰ যি সমস্যাৰ সৃষ্টি হৈছে, আপোনাৰ যি কৰ্মত বাধা আহিছে, সেই সকলোবোৰ যেন ভগৱানে এই পাণখিলাৰ লগতে উটুৱাই নিয়ে। এনেদৰে প্ৰাৰ্থনা কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।